এইবিলাক ভণ্ডামি সহ্য নকৰিম। এক্সপাৰ্ট বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ পৰা মিয়াবিলাক খেদি দিলে নহ'ব। মিয়াবিলাক উজনি অসমতে থাকিব। ইয়াৰ বিষয়ে যদি কোনোবা মাতি থাকে আমিও মাতি থাকিম। মই থকা অৱস্থাত এইবোৰ কাম সহ্য কৰা নহ'ব। কাৰণ মিয়াক খেদি দিবৰ কাৰণে এখন আইন আছে। এই আইন বিষয়ে মতো কাম কৰিলে আমি একো নকওঁ, কিন্তু আপোনালোকে যেতিয়া আইনৰ ওপৰত যাব, যেতিয়াই আইনৰ ওপৰত যাব আমি বাৰ বাৰ মাতিমে। আপোনালোক যিমান ভণ্ডামি নকৰক কিয় মই সহ্য নকৰোঁ। নগাঁৱৰ পৰা মিয়াবিলাক আহিলে উজনি অসমত থাকিব নোৱাৰিব, ভাড়াও থাকিব নোৱাৰিব। আপোনালোকে কি আইন বিষয়ে কিছু মানে বিনা খিলঞ্জীয়াই মানে এতিয়া যিখিনি ধৰি লৈছো আমাৰ বহিৰাগত মানুহ আছে, মাৰোৱাৰী বিহাৰী বা এনেকুৱা যিখিনি মানুহ আছে নিজে সংস্থাপিত হৈ গৈছে ইয়াতে, সেই মানুহখিনিয়ে পাৰিব নাই? সেই মানুহখিনিৰ লগত আমি এটা কথা স্পষ্ট কৈছো যে এনেকুৱা কিছুমান চক আজি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ উচ্ছেদটোতো আমি সম্পূৰ্ণ আমাৰ হেৰি আছে, সমৰ্থন আছে। উচ্ছেদত আমাৰ একো দ্বিমত নাই। চৰকাৰী ভূমি যোনেই কব্জা কৰিব তাত আমিও যাম, ফ্ৰণ্ট লাইনত যাম। ইয়াতো যদি আছে আপোনালোকৰ যদি সন্মুখত আছে এইটো এৰিয়াত মোৰ ঘৰটো যদি আছে চৰকাৰী ভূমিত আমাৰ গুচি যাম। কিন্তু আদাৰৱাইজ আপোনালোকে যদি ঘৰে ঘৰে আহি ভাড়া ঘৰটো যিটো মানুহৰ এটা সংস্থাপন, যিটো মানুহৰ যিটো এটা সংস্থাপন, মোৰ এতিয়া ঘৰত 5টা ঘৰ ভাড়া ঘৰ আছে। মোৰ ঘৰত পাছফালে 5টা ভাড়া ঘৰ আছে। তাত মই 5জন নগাঁৱৰ মানুহ মই ভাড়া দি থৈছো। সেইটো মোৰ সংস্থাপন। তাতে মই এটা মানে মাহিলী তুমি বেলেগ ভাড়া দিয়া আমাক ক'বলগীয়া নাই, দিব নোৱাৰিব নেকি? মিয়া কিতাপ এটা আপুনি বেলেগ মানুহ আমাৰ লোকেল মানুহ আমাৰ কথা হৈছে তোমালোকৰ ভাড়া আছে, তোমালোকৰ স্থানীয় মানুহক দিয়া আমাক ক'বলগীয়া কোনে? হিন্দুৱে হওক বা মুছলমানে হওক স্থানীয় মানুহক দিয়া ক'বলগীয়া কোনে? কিন্তু নামনি অসমৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে তোমালোকৰ ভাড়া সন্দেহযুক্ত বুলি তুমি কেনেকে হেৰিটো কি মানে তাতে শুনি লোৱা হিন্দুৱে হওক বা মুছলমানে হওক, যোনে নহওক হিন্দু বা মুছলমানে হওক, যোনে নহওক, মুঠতে উজনি অসমত আমি কৈ আছো যে থাকিব নোৱাৰিব, থাকিব লাগে। বেলেগ থাকক ক'বলগীয়া কোনে? কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব। এইটো স্পষ্ট। হিন্দু বঙালী নহয়, নগাঁৱৰ মানুহ থাকিব পাৰিব নাই? নগাঁৱৰ মানুহ থাকক, মিয়া আধাৰ কাৰ্ড আছে, মিয়া থাকিব নোৱাৰিব। নগাঁৱৰ মানুহ থাকক ক'বলগীয়া কোনে? কিন্তু মিয়া থাকিব নোৱাৰিব। আৰ্গুমেণ্ট কৰিবলৈ নাহিবা। সন্দেহযুক্ত বাংলাদেশী আমি তোমালোকৰ যদি বাংলাদেশী নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব। মানে এই মিয়াখিনি দুখীয়া মানুহ, খাতি খোৱা মানুহ, একদম চিধা কথা। আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। শিৱসাগৰ জেলখনত এটা আপুনি RTI বনাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। এই বাংলাদেশীক আঙুলি টোৱাবৰ কাৰণে এখন আইন আছে। কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, একো আপত্তি নাই আমাৰ। এইটো এটা হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে ইয়াত?
কেনেকৈ বেপাৰ কৰি আছে সৌ সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সেইমানতে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনিক কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাতি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে, যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টোৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টোৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মাৰি দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত